মোৰ অন্য এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ মান ধনিয়াৰ সৈতে গাহৰি। এয়া মই গাহৰি মাংসখিনি লৈ লৈছোঁ। প্ৰথমতে মাংসখিনি মই বইল কৰি লৈছোঁ। মাংসখিনি প্ৰেছাৰৰ 2টা চিটি মাৰিবলৈ এৰি দিলোঁ। তাৰ পাছত এইফালে মই কাটিছোঁ আলু, পিঁয়াজ। আপোনালোকে যদি মোৰ ভিডিঅ'টো নতুনকৈ চাইছে, মোৰ চেনেলটো প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইফালে আমাৰ মাংসখিনি বইল হৈ গ'ল। এতিয়া মাংসখিনি মই বাচন এটাত ওলাই লৈছোঁ। কেৰাহীত দিছোঁ মই পিঁয়াজ, আদা ৰচুনৰ পেষ্ট, নিমখ দিছোঁ সোৱাদ অনুযায়ী আৰু হালধি দিছোঁ সৰু চামুচেৰে 3 চামুচ। পিঁয়াজখিনি অলপ ব্ৰাউন হোৱাৰ পাছত মই ইয়াত দি দিছোঁ আলুখিনি। আলুখিনি ভালদৰে লৰাই লৈছোঁ। তেজপাতৰ ধুনীয়া গোন্ধ আৰু সোৱাদ এটা আছে, সেইবাবে মই ইয়াত দি দিছোঁ তেজপাত। তাৰ পাছত দিছোঁ বইল মাংসখিনি। মাংসখিনি ভালদৰে লৰাই লৈছোঁ যাতে ইয়াত সকলোখিনি সোমাই যায়। আজিৰ ৰেচিপিৰ মেইন ইনগ্ৰিডিয়েণ্ট মান ধনিয়া। মাংসখিনি অলপ সিজাৰ পাছত মই দিছোঁ ইয়াত মিট মছলা। আৰু শেষত দিছোঁ মই মান ধনিয়াখিনি। এয়া আজিৰ ৰেচিপি মান ধনিয়াৰ সৈতে গাহৰি মাংস ৰেডি। আৰু এইফালে আমাৰ থালিখনো মই সজাই দিছোঁ। লগত লৈছোঁ তিয়ঁহ, টেঙা আৰু ভোট জলকীয়া। থেংক ইউ ফৰ ৱাচিং।